পৰীক্ষা কেনে গ'ল গাইছ? একদম ফকতীয়া গ'ল। ঠিক আছে ৱেলকাম টু মাই নিউ ব্লগ। আজি মই ৰাতিপুৱাই সোনকালে পৰীক্ষা দিব গৈছোঁ। তো বহুত দেৰিকৈ মানে মোৰ দেৰি হৈ গৈছে। তো 9টা বজাৰ পৰা পৰীক্ষা আছে আৰু বতৰ ইমান ডাৱৰীয়া, ইমান বৰষুণ পেলালে নহয় ৰাতিপুৱা। তো এতিয়া ডাইৰেক্ট পৰীক্ষা দিবলৈ যাওঁ। গাইছ এতিয়া পৰীক্ষা দি কিনে হৈ গ'ল। কুৱেশ্যন পেপাৰ বহুত বেয়া টান আহিছিলে। এইপিনে চবেই দি কিনে ওলালে এতিয়া। ইয়াৰ তোৰ এক্সাম কেনে গ'লে? ঠিক আছে। তো বহুত বেয়া ভোক লাগিছে এতিয়া, কিবা খাম নে নাই নহ'লে ঘৰতে খাব লাগিব। খাটাৰনাক এক্সাম গ'ল, পুৰা চব হলটো চব। তো এইটো হয় আমাৰ অডিটৰিয়ামটো। পৰীক্ষা কেনে গ'ল গাইছ? একদম ফকতীয়া গ'ল। যাব। তো গাইছ দাদাৰ লগত বাইকতে উঠি কিনে আহি গ'লোঁ ঘৰ। তো পেপাৰ আজি বহুত বেয়া হাৰ্ড আছিলে। তো এতিয়া বহুত বেয়া ভোক লাগিছে। তো বাইকত আহোঁতে ভালে বৰষুণ নিদিলে। তো আজি পূৰা বৰষুণ পৰিছিলে। তো ডাৱৰীয়া এতিয়ালৈকে পূৰা মানে অকণমান এতিয়াও বৰষুণ পৰি আছে। তো সেইকাৰণে সোনকালে আহি গ'লোঁ ঘৰ। তো গাইছ ঘৰ আহি পাই গ'লোঁ। তো ঘৰ আহি কিনে ডাইৰেক্ট এতিয়া মই কৰিম লাঞ্চ। মাহঁতি চবেই শুই আছে। তো এতিয়া ঘৰ আহি কিনে খাইছোঁ মই গোমধান। তো মায়ে ৰাতিপুৱা সিজাই থৈ দিছিলে। তো মই যোৱা টাইমত সিজাইছিলে। তো এতিয়া আহি কিনে মই খাই দিছোঁ গোমধান। গৰমে হৈ আছে এতিয়ালৈকে। তো গাইছ আজি ইমানেই বৰষুণ পৰিছে, মই ক'তো বাহিৰলৈ যাব পৰা নাই। তো এইপিনে চাব পাৰে কিমান বৰষুণ পৰি আছে এতিয়ালৈকে। বৰষুণ আৱাজ শুনিছে কিন্তু বৰষুণ টোপাল নাই দেখুৱা। তো এতিয়া মই খাইছোঁ মুড়ি। তো দিনটো ইমানেই বৰিং লাগিছে নহয়, ঘৰৰ পৰা ক'তো ওলাব নোৱাৰিলোঁ। তাৰপিছত ইমানেই টাইম মানে আজি একো নহ'লে ব্লগো বনাব পৰা নাই। সেইকাৰণে ইমান বৰিং লাগিছে, টাইমটো কেতিয়া পাৰ হ'ব নিচিনা লাগি আছে। তো এতিয়া মই মুড়ি আৰু গাখীৰ গৰম কৰি কিনে খাম। তো এইপিনে বায়ে ওলাই লৈছে নিজৰ কাৰণে ডিনাৰ। মোকো ভোক লাগিছে। তো মোৰ কাৰণে বাঢ়ি নিদিলে, অকলে ভাত খায় আমাৰ ঘৰৰ মানুহকেইটা। এইপিনে চব গেং ৰখি আছে। এইপিনে গোটেই 4টা, 1টা 2টা, এইটোতো অকল বেছি জাপ মাৰি থাকিব। 3টা। হেই গাইছ গুড মৰ্ণিং। তো ৰাতিপুৱা খাতাৰনাক বৰষুণ দিছে। তো কালিৰ পৰা মানে বৰষুণ এৰাই নাই, গোটেই দিনটো মানে আজিও গোটেই দিনটোৱে দি থাকিব নিচিনা লাগিছে। তো চব পিনে ইমান বৰষুণ দি আছে, এইপিনে পানী ভৰি গ'ল। এই ঘৰটো পূৰা তিতিয়ে গৈছে চব, জামত পূৰা পানী ভৰি উফৰি পৰি গ'ল। বৰষুণ কেতিয়া ৰাখিব নাজানো। ৰাতিপুৱাৰ পৰা বৰষুণটো দিয়ে আছে। বৰষুণৰ বতৰত চবেই বিচনাত থাকে আৰু মোবাইল চাই আছে। তো মোৰ এতিয়া ব্ৰেকফাষ্ট কৰিম, ব্ৰেকফাষ্ট কৰি মোবাইলে চাই থাকিম। একো কৰিবও নোৱাৰোঁ বৰষুণ টাইমত। তো গাইছ এতিয়া মই লগৰটোৰ ঘৰত টিভি চাই আছিলোঁ আৰু এই ফেঞ্চিং পাৰ দি পাৰ হৈ গ'লোঁ আৰু মায়ে মোক পঠিয়াইছে দোকানলৈ। চব কেনেকুৱা ৰাস্তা দি গৈছোঁ, এইপিনে দি পাৰ হৈছোঁ। এইপিনে বৰষুণ পৰি আছে, সেইকাৰণে যাব পৰা নাই। সেইকাৰণে এই চাইডে আহিছোঁ পিন্ধাই দি। সেইপিনে মাহঁতি আছে আৰু মই মানে দোকান পঠিয়াইছে পকৰি আনিবলৈ। পকৰি নহয়, বেচন আনিবলৈ। তো বহুত কষ্টকৈ ঘৰটো আহি পাই গ'লোঁ। পইচা দে। তো বৰষুণ দিলে এতিয়া পকৰি বনাব মাহঁতি, পকৰি খাই কিনে মজা লাগিব। তো সেইকাৰণে দোকান পঠিয়াইছে বেচন আনিবলৈ। তো লগৰটোৰ ঘৰত মজাকৈ টিভি চাই আছিলোঁ। তো লাইনো গুচি গ'ল। তো গাইছ এতিয়া ঘৰৰ পৰা ওলাই গ'লোঁ মই ছাতি লৈ কিনে। তো বহুত বৰষুণৰ বতৰত গৈছোঁ মই। বৰষুণ পূৰা পৰি আছে এতিয়ালৈকে। তো চব পিনে চাওক পূৰা লাইনটো খালী হৈ আছে আমাৰ গাঁৱটো। চবেই মানুহ ঘৰৰ ভিতৰত মানে সোমাই আছে, তলা চলা একদম কম্বলৰ ভিতৰত। আৰু এতিয়া আমি খাম পকৰি। ৱাও, ভাবি কিনে কিমান মজা লাগি গৈছে। ঠাণ্ডা দিনত পকৰি খাম। এইটো চব মোবাইলটোতে পূৰা ভাই ওলাই দিলোঁ, ছাতি তিতি আছে মোবাইলটো। আপোনালোকৰ কাৰণে ব্লগ দেখাবৰ কাৰণে মই সদায় বহুত কষ্ট কৰোঁ। সেইকাৰণে লাইক আৰু ছাবস্ক্ৰাইবো কৰি দিব গাইছ। এইপিনে চাওক নলা পূৰা পানী ভৰি গৈছে, নলা চলাই। তো এতিয়া মই বেচনটো লৈ আহি গ'লোঁ দোকানৰ পৰা। তো এতিয়া ফটাফট ঘৰ যাব লাগিব। মায়ে মানে বস্তু কাটিয়ে থৈ দিছে। তো এতিয়া বেচনটো লৈ কিনে ডাইৰেক্ট মাৰ হাতত দি দিওঁ। তাৰপিছত আহিব আমাৰ গৰম গৰম পকৰি গাইছ। तो पहुँच चुके हैं हमारा घर दोस्तों। ना कोई मंजिल ना कोई हेरी। চেণ্ডেলটো খুলি কিনে ইয়াতে থৈ দিওঁ, এতিয়া শুকাই থ'ব লাগিব। মা হেল্ল' ই বহুত বেয়া খুৱাই দিছিলে। কেলা কৰ মানে এনেকুৱা। তো গাইছ বহুত বেয়াকৈ ভগাই গৈছিলোঁ মই। তো এতিয়া পকৰিটো বনি কিনে ৰেডি হৈ গ'ল আমাৰ। এইপিনে চাব পাৰে ইমান মজা লাগিছে নহয়। পকৰিটো বনিও হৈ গ'ল, এতিয়া ভাতো খাই দিওঁ। তো 12টা বাজি গ'ল পূৰা। তো গাইছ কিমান ঘৰত বহি থাকিম। তো এতিয়া গাঁও পিনে ওলাই যাম এনেকুৱা বৰষুণ বতৰত। তো এতিয়ালৈকে বৰষুণটো দিয়ে আছে। তো গাইছ লগৰটোৰ লগত আহি গ'লোঁ এতিয়া দোকান পিনে। তো এইপিনে চাইছোঁ বৰষুণ বতৰ এতিয়ালৈকে মানে জুইটো জ্বলিয়ে আছে, জুইটো নুমুৱাই নাই, ইমান গাল ধোঁৱা কৰি দিছে। চঘাই পিনে গুচি গৈছে ধোঁৱাকেইটা। তো এতিয়া দোকান আহিছোঁ লগৰটোৰ লগত, মানে ধোঁৱাটো চাই কিনে খাতাৰনাক লাগিছে। এতিয়ালৈকে নুমুৱাও নাই।
বেয়াই লাগছে ভিডিঅ' দিলো তো এতিয়া গধূলি টাইমত বৰষুণটো ৰখিছে তো লগৰটো আৰু মই দোকানলৈ বজাৰ কৰিব গৈছিলোঁ তো মোৰ নহয় লগৰটো ঘৰৰে বজাৰ এইকেইটা বজাৰ কৰিবলৈ আধা ঘণ্টামান লগাই দিলে ইমান দেৰি পাছত বৰষুণ ৰখিছে নহয় মানে ঘৰৰ পৰা ওলাবই পৰা নাছিলোঁ আৰু বস্তুটো লৈ থাকোঁতে পূৰা কাজিয়া হৈ গৈছিলে তাত একদম পূৰা পটকা ধৰা এটা মানুহে পূৰা মদ খাই আছিলে আৰু এটা মদ খোৱা নাছিলে তো তাক গালি দি দিছিলে তো সেইকাৰণে পূৰা কাজিয়া হৈ গৈছিলে পটকা ধৰা তো এতিয়া ঘৰ আহি পাই গ'লোঁ তো এতিয়া মই কৰিছোঁ এক্সাৰচাইজ তো আজি আছে চেষ্ট আৰু ফৰ আৰ্ম এক্সাৰচাইজ তো এতিয়া এক্সাৰচাইজ কৰা হৈ গ'ল কমপ্লিট তো এতিয়া মই কণী মানে আগতে সিজাই থৈ দিছিলোঁ তো সেইটোৱে খাই লওঁ এটা তো এক্সাৰচাইজ খতম হ'লে কিবা ভাল বস্তু খাব লাগে যেনে কণী গাখীৰ ইত্যাদি তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো আকৌ কালি নেক্সট ব্লগলৈ আপোনালোকক লগ পাম তো আজি ইমানটো আছিলে বাই বাই